নমস্কাৰ আজি আমি কথা পাতিবলৈ ওলাইছোঁ অভিভাৱকে নিজৰ সন্তানক ডাঙৰ কৰাত কেনেধৰণৰ ৰোল থাকে আজিকালিৰ যোনটো যুগ সেই যুগত বহুতো প্ৰতিযোগিতাৰ যুগ তো তাতে বহুতো অভিভাৱকে সাধাৰণতে কুৱেশ্যন কৰা দেখা যায় আমাক সোধে যে নিজৰ ল'ৰা ছোৱালী কিছুমান তেওঁলোকে অসুবিধা পায় ডাঙৰ কৰাত বহুতো হয়তো কৰ্মৰত অভিভাৱক থাকে কিছুমান যোনখিনি নাথাকে তেওঁলোকৰো বহুত অসুবিধা হয় কিছুমান ক্ষেত্ৰত তো তাৰ কাৰণে কিছুমান স্কিলছ থাকে বা যিটো বিষয়ে আজি আমি কথা পাতিবলৈ ওলাইছোঁ তো অনুৰা আপুনি অলপ ক'ব নেকি যে কি ধৰণৰ স্কিলছ আমি প্ৰয়োগ কৰিব পাৰোঁ নিজৰ সন্তানক ডাঙৰ কৰাৰ ক্ষেত্ৰত হয় I think মই তাৰ আগতে অলপমান ক'বলৈ বিচাৰিম যে আমি এজ এডাল্টছ বা অভিভাৱক হিচাপে আমি জানি শুনি নকৰোঁ কিন্তু কেতিয়াবা বহুত আমি চবেই বিচাৰোঁ আমাৰ সন্তানৰ বেষ্টটো যে কি ধৰণে আমি তেওঁলোকক সকলোখিনি দিব পাৰোঁ ভালকৈ ডাঙৰ কৰিব পাৰোঁ কিন্তু তথাপিও জনা নজনাত আমি কিছুমান ভুল কৰি পেলাওঁ সেই বিষয়ে মই প্ৰথমতে অলপমান ক'বলৈ বিচাৰিম যেনেকৈ ধৰক আমি বহুত ক্ষেত্ৰত নজনাকে বা নভবাকৈ আমি কিছুমান কম্পেৰিজন কৰি পেলাওঁ যেনেকৈ চাচোন বায়ে কি কৰিছে তই কিয় নকৰ বা চোৱাচোন তোমাৰ বেষ্ট ফ্ৰেণ্ডে ইমানখিনি মাৰ্কছ আনিছে সদায় খেলি থকা যদিও তুমি কিয় নানা আমি হয়তো মটিভেট কৰিবলৈ বুলি সেইটো কথা কওঁ কিন্তু বহুত ক্ষেত্ৰত সেই বস্তুটোৰে আমি জনা নজনাকে এটা কম্পেৰিজন আনি দিওঁ গতিকে সেইটোৱে আকৌ শিশুটোৰ মানসিক স্বাস্থ্যত বহুত বেলেগ বেলেগ ধৰণে চাপ পেলাব পাৰে তাৰোপৰি ধৰক আমি কিছুমান কথা শিকাবলৈ যাওঁতে মই ভাবোঁ পেৰেণ্টিং এটা যথেষ্ট ডিফিকাল্ট জব এটা শিশু ডাঙৰ কৰাটো আৰু সেইখিনি সময়ত আমি কেতিয়াবা বহুত ক্ষেত্ৰত আমি নিজৰ যোনটো কামনেছ আমাৰ যোনটো ধৰক ইম'চনেল কণ্ট্ৰলটো আমি হেৰুৱাই পেলাওঁ চ' আমি খুব আৱেগিক হৈ পেলাইও কেতিয়াবা ধৰক খুব চিঞৰ বাখৰ কৰিছে ল'ৰা ছোৱালীকেইটাই আমি তাহাঁতক চিঞৰ বাখৰ নকৰিবি বুলি আমি গালি পাৰিবলৈ যাওঁ তাত আল্টিমেটলি কি হয়গৈ যে শিশুটোও সমানে চিঞৰিছে মাক গৰাকীও হয়তো বাক গৰাকী বা দেউতাকজনীও খুব সমানে চিঞৰিছে চ' আল্টিমেটলি এইটো গৈ পেলাই এটা মানে শ্বাউটিং কম্পিটিশ্যন হৈ থাকেগৈ নাই গতিকে শিশুটোৱে যদি জানিবলৈ হয় যেনেকৈ ধৰক এটা ইম'চনেল ৰেগুলেশ্যন বুলি আমি যোনটো কওঁ যে আৱেগটো কেনেকৈ হেণ্ডেল কৰিব লাগে কেনেকৈ নিজৰ ইম'চনখিনি এক্সপ্ৰেছ কৰিব লাগে সেই বস্তুবিলাক যদি আমি ভালকৈ শিশুটোক শিকাবলৈ হয় সেই বস্তুখিনি আমি নিজেও এটা ৰোল মডেল হৈ পেলাই দেখাব পাৰিব লাগিব ৰাইট আৰু আপুনি যিটো কুৱেশ্যন সুধিছিলে যে কিনো পেৰেণ্টিং স্কিল কেনেকৈনো আমি ডাঙৰ কৰিব পাৰোঁ মই ভাবোঁ সেই ক্ষেত্ৰত ৰোল মডেলিঙৰ এটা যথেষ্ট ডাঙৰ গুৰুত্বপূৰ্ণ ৰোল আছে যেনেকৈ আমি যি বস্তুটো বিচাৰিছোঁ যে শিশুটোৱে এইটো শিকক আপুনি যদি শিশুটোক কৈছে যে তই বাহিৰত নাখাবি বা তুমি বাহিৰত নাখাবা তেতিয়াহ'লে আপুনিও সেই বস্তুটো যিমান পাৰে মডেলিং কৰিবলৈ ট্ৰাই কৰিব লাগিব বা মই যদি নিজে ফোনটো চাই পেলাই কৈছোঁ যে তুমি ফোন নাচাবা তেতিয়াহ'লে সেইটো অলপমান মোৰ হিচাপত অলপমান প্ৰব্লেমেটিক কথা হৈ যায় বহুত ফ'ল' কৰে মাক দেউতাকে যি কৰে হয় কাৰণ সেই সময়ত যেতিয়ালৈকে শিশুটো এটলিষ্ট যেতিয়ালৈকে আমি স্কুল নাযাওঁ আমি পেৰেণ্টছক ফাৰ্ষ্ট ছেট অফ টিচাৰ্ছ বুলি কওঁ মা দেউতাগৰাকীক ফাৰ্ষ্ট টিচাৰ বুলি কওঁ ধৰক গতিকে তেওঁলোকে আপোনালোকে যি কৰিছে তেওঁলোকে এভৰিথিং দে আৰ এবজৰ্ভিং গতিকে আপুনি যদি কিবা এটা কাম কৰি পেলাই ছেইম বস্তুটোকে আপুনি কয় যে মই শিশুটোক নকৰিবলৈ বুলি তেতিয়াহ'লে দেৰ হাই চান্সেছ দেট দে আৰ গোইং টু ৰিপিট দ্য ছেইম থিং হয় গতিকে মই ভাবোঁ এনেকুৱা বহুত বস্তু আছে আমি যদি ইম'চনেল কণ্ট্ৰলৰ পৰা আৰম্ভ কৰি কাৰ লগত কেনেকৈ কথা পাতিছোঁ ইম'চনেল আমি ধৰক কমিউনিকেশ্যন স্কিলছ যে ভালকৈ কথা পাতিব লাগে ভালকৈ কৰিবা দেই ৰেচপেক্ট কৰিবা দেই সেই ছেইম বস্তু আমি আমাৰ নিজৰ ব্যৱহাৰত দেখুৱাটো খুবেই ইম্পৰ্টেণ্ট হয় তথাপিও আপুনি কেনেকুৱা ধৰণৰ ধৰক আমাৰ ওচৰলৈ যেতিয়া পেচেণ্টবিলাক আহে বা এটা শিশু আহিছে কোনোবা মাক এগৰাকীয়ে লৈ আহিছে আৰু মাকগৰাকী আহি পেলাই বিহেভিয়াৰ প্ৰব্লেম লৈ পেলাই ধৰক আহিছে আপুনি এনেকুৱা কেনেকুৱা বিহেভিয়াৰ প্ৰব্লেম দেখিছে অলপমান জনাব নেকি যি ধৰক শিশুটোৱে বহুতে লৈ পেলাই আহে দুটা বস্তু বহুত আজিকালি যিটো আহে লৈ পেলাই প্ৰথমটো হৈছে আপোনাৰ খং ব্যৱহাৰ বহুত বেয়া কৰে বা ডাঙৰক গালি পাৰে মাৰপিট কৰা হয় তো সেইটোতো হয়তো ৰোল মডেলৰ বহুত তাৰ এফেক্ট আছে আৰু সেকেন্ডটো হৈছে মোবাইল ইউজ বা ডিজিটেল যিটো মোষ্ট কমন সেইটো বুলিয়ে ক'ব পাৰি যে মোৰ ল'ৰাটো বা ছোৱালীজনীয়ে অনবৰতে ফোনটো লৈ থাকে
আৰু আপোনাৰ টিভি আৰু গেমছটো বাৰু বাদ দিছোঁ ফোনটো বেছিকৈ বহুত ইউজ কৰে তো সেইটো কেনেকৈ আমি মানে কমাব পাৰিম আৰু থাৰ্ড বস্তুটো হৈছে আপোনাৰ এলুফ হৈ থকা কথা চথা কম পাতে বা আজিকালি আগৰ যেনেকৈ কথা পাতিছিল এতিয়া কথা নাপাতা হৈছে আঁতৰি মানে থাকে আমি কিবা এটা ক'লে উঠি গুচি যায় এই ধৰণৰ বস্তু প্ৰায় মানে দেখা যায় সেইবিলাক কেনেকৈ মানে নোহোৱা কৰিব পাৰি সেইটো লৈ পেলাই আই থিংক এই ক্ষেত্ৰত মানে আমি যিহেতু প্ৰব্লেমটো কৈছোঁ আমি অকণমান কি সলিউশ্যন কিনো পেৰেণ্টছে কৰিব পাৰে সেইটো বিষয়ে অকণমান হয়তো আমি কথা পাতিব পাৰোঁ যেনেকৈ দুটা বিষয় লৈ পেলাই মই ডিল কৰা দুটা বিষয় আপুনি যোন দুটা প্ৰব্লেমৰ বিষয়ে ক'লে এটা হৈছে এক্সেচিভ স্ক্ৰীন টাইম সেই স্ক্ৰীন টাইমটো মই ভাবোঁ কাৰণ ল'ৰা ছোৱালী পটককৈ বৰ হয় আপুনি এটা এক্টিভিটি কৰিলে তাৰপিছত তাক নেক্সট এটা এক্টিভিটিলৈ যাব লাগে চ' এটাটো হৈছে আমি ইমান শ্বৰ্ট আমাৰ এটেনশ্যন স্পেনটো যিমান আমি ফোনত এংগেজ হৈ আহি আছোঁ আমাৰ এটেনশ্যন স্পেনটো সিমান ধৰণে কমি কমি আহি আছে গতিকে যিমান পাৰি ল'ৰা ছোৱালীক বেলেগ বেলেগ এক্টিভিটিত যোনটো স্ক্ৰীন ইউজ নহয় তেনেকুৱা এক্টিভিটিত এংগেজ কৰিবলৈ বুলি আমি এনকাৰেজ কৰিব লাগে মাক দেউতাকৰ আই আণ্ডাৰষ্টেণ্ড আমি সকলোৱে বিজি মাকৰো হয়তো বেলেগ ধৰণে কাম থাকে দেউতাকৰো বেলেগ ধৰণে কাম থাকে কিন্তু যিখিনি সময় পায় সেইখিনি সময়ত যিমান পাৰি ল'ৰা ছোৱালীক এংগেজ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে বা তেওঁলোকক এনেকুৱা অপৰচুনিটি দিব লাগে যিটো বস্তু তেওঁলোকে নিজে এংগেজ হৈ থাকিবলৈ সুবিধা পায় তাৰোপৰি খঙৰ ক্ষেত্ৰতো মই ক'লোৱে যে মডেলিং আপুনি যদি কম খং কৰে তেতিয়াহ'লে বাচ্চাটো লাহে 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 খংটো কমাব পাৰিব আপুনি এনেকুৱা কিবা টিপছ যিটো আপুনি ধৰক সচৰাচৰ আপুনি হয়তো প্ৰেক্টিচত ব্যৱহাৰ কৰি থাকে এনেকুৱা কিবা টিপছ ক'ব আপুনি ইতিমধ্যে কৈছে সেইকেইটাতো আছে ৰোল মডেলটো আৰু মেইনলি ডিজিটেল স্ক্ৰীন টাইমটো কেনেকৈ কম কৰিব পাৰি তো এটা যিটো হৈছে তোমাৰ আউটডোৰ এক্টিভিটিজ আজিকালি বহুতেই কম কৰা দেখা যায় সেইটো ফিজিকেল এক্সাৰচাইজটো আমি ডাঙৰখিনি কৰোঁৱেই তো সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো অকল ইনডোৰ গেমছ নকৰি যাতে অলপ বাহিৰৰ ল'ৰা ছোৱালীৰ লগতো বেলেগ ল'ৰা ছোৱালীৰ লগতো কমিউনিকেট কৰা তেওঁলোকৰ লগত খেলিবলৈ ওলাই পঠিওৱা এটলিষ্ট আধা ঘণ্টা বা এঘণ্টাৰ কাৰণে যিটোৱে হয়তো সেই এক্টিভিটিটোৰ কাৰণে আমাৰ ব্ৰেইনত কিছুমান চেঞ্জেছ আনি এটেনশ্যনটো পিছত বঢ়াই দিয়ে আহি পেলাই হোমৱৰ্ক কৰা বা পঢ়া শুনাত কৰা কিন্তু যদি স্ক্ৰীন টাইম নকৰি আকৌ মানে চিডেণ্টাৰী কিবা এটা কৰি থাকে ঘৰতে বহি তাতকৈ বেটাৰ অলপ আউটডোৰ এক্টিভিটিজ মই সেইটো প্ৰায় এডভাইচ কৰোঁ হয় ফিজিকেল এক্সাৰচাইজে বহুত ধৰণে বহুত কিছুমান হয়তো কেমিকেল চেঞ্জেছো ব্ৰেইনত আনিব পাৰে সেইটো কাৰণে মানে পিছত আপোনাৰ যিটো ক'লো মানে পঢ়া শুনাটো এটেনশ্যনটো বঢ়াই দিয়ে হয় প্লাছ মই ভাবোঁ যে যেতিয়া ল'ৰা ছোৱালী এটা বাহিৰত খেলিবলৈ যায় তেতিয়াহ'লে বহুত কিছুমান স্কিলছ যেনেকৈ আপোনাৰ প্ৰব্লেম চলভিং লিডাৰশ্বিপ স্কিল আপোনাৰ ইমিডিয়েট 5টা ল'ৰা ছোৱালীৰ মাজতো কেপ্টেইন কোন হ'ব সেইটোৰ কাৰণেও এটা আপুনি লিডাৰশ্বিপ স্কিল দেখাব লাগিব নহয় জানো চ' ডিচিশ্যন মেকিং লিডাৰশ্বিপ স্কিল প্ৰব্লেম চলভিং এনেকুৱা বহুত কিছুমান বস্তু এনেকুৱা আনষ্ট্ৰাকচাৰ্ড প্লে যেতিয়া আমি মটিভেট কৰোঁ ল'ৰা ছোৱালীক সেইটো দেখিবলৈ পোৱা যায় চ' মই ভাবোঁ এইটো আজি যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়ত আমি খুব কম সময়ৰ কাৰণে কথা পাতিব পাৰিলোঁ আৰু হোপফুলি এইটোৱে আপোনালোকক সহায় কৰিব থেংক ইউ